দাস আছিলে আৰু তেখেতৰ টীম আছিলে তেখেতসকলৰ লগত কাম কৰাৰ আমাৰ সুযোগ হৈছিলে কোকৰাঝাৰত তেখেতৰ যি কৰ্মৰাজি ডাইনী প্ৰথা বা অন্ধবিশ্বাসীৰ বিৰুদ্ধে যে যুঁজ তেখেতে দিছিলে গোটেই অসম বুলি নহয় গোটেই ভাৰতত তেখেতৰ কাম যি আছে এইটো সকলোকে অনুপ্ৰাণিত কৰিছিলে আমাৰ ক'বলৈ গ'লে আমি গোটেই আমাৰ বড়োলেণ্ড অঞ্চলত তেখেতে প্ৰত্যেকটো অঞ্চলত গৈ পেলাই প্ৰত্যেকটো গাঁওবিলাকত গৈ পেলাই ডাইনী হত্যা ডাইনী বিশ্বাসৰ বিৰুদ্ধে তেখেতে সজাগতা আনিবলৈ আপ্ৰাণ চেষ্টা চলাইছে আৰু আজি যে তেখেতে আমাক এৰি পেলাই এই সংসাৰ এৰি পেলাই তেখেতে স্বৰ্গবাসী হৈ গ'ল আমি বহুত মানে দুখ পাইছোঁ আমি মৰ্মাহত হৈছোঁ আৰু তেখেতৰ যে কাম তেখেতৰ যে কণ্ট্ৰিবিউশ্যন সমাজত যি অৰিহণা তেখেতে যোগাই গ'ল হাজাৰ হাজাৰ মানুহক ডাইনা বুলি মিছাকে ডাইনা বুলি মানে তেনেকুৱা সজায় ডাইনা বুলি একো বস্তু নাই ডাইনী বুলি কোনো বস্তুৱে নাই আমাৰ সমাজত কিন্তু কিছু ষড়যন্ত্ৰৰ বলি হৈ সমাজৰ যি কুসংস্কাৰ আনচাইণ্টিফিক এটা যে বিলিফ আৰু এইটো এটা যে অন্ধবিশ্বাস হয় ইয়াৰ কাৰণে কিমান হাজাৰ মানুহ বলি হ'ব লগা হ'ল এই যে হত্যাৰ বলি হ'ব লগা হ'ল ইয়াক হাজাৰ হাজাৰ মানুহক বিৰুবালা বাইদেৱে বচাইছিল আৰু তেখেতৰ আপ্ৰাণ চেষ্টাতে অসম চৰকাৰে এটা এণ্টি উইচ হাণ্ট এটা ল' 2015-16 চনত আমাৰ অসম চৰকাৰে এটা কাৰা এটা আইন আমাৰ এছেম্বলিত পাছ কৰিছিলে এই আইন হোৱাৰ পিছত বহুখিনি যে অন্ধবিশ্বাস আৰু ডাইনী হত্যাৰ যে বলি হ'ব লগা হ'ল বা টাৰ্গেট হ'ব লগা হ'ল তেখেতসকলে অলপ হ'লেও সকাহ পাইছে আৰু এইটো একমাত্ৰ বিৰুবালা বাইদেউৰ কাৰণে সম্ভৱ হৈ পৰিছে আপোনালোকে জানে তেখেতে বহুত সৰু গাঁও গোৱালপাৰা জিলাত আগিয়াৰ ওচৰত বহুত সৰু এখন গাঁৱত তেখেতে জন্মগ্ৰহণ কৰিছে আমি তেখেতৰ ঘৰত গৈছিলোঁ খানাও খাইছোঁ তেখেতৰ ঘৰত তেখেতৰ হাতত ঘৰৰ ভিতৰতে মানে কিবা মাটিত বহি পেলাই এতিয়াও মনত আছে বহুত মানে ভাল খানা তেখেতে খুৱাইছিল আমাৰ আজিৰ কেবিনেট মন্ত্ৰী ইউ.জি. ব্ৰহ্ম ডাঙৰীয়াও আমাৰ লগত আছিলে আমি যেতিয়া ছলজাৰ অফ হিউমেনিটি উপেন্দ্ৰ নাথ ব্ৰহ্ম এৱাৰ্ড যে আমি দিব বিচাৰিছিলোঁ তেতিয়া তেখেতৰ ঘৰত যোৱা হৈছিল আৰু বহুত দুখ লগা কথা আমি যেতিয়া এই এৱাৰ্ড যে উপেন্দ্ৰ নাথ ব্ৰহ্ম ছলজাৰ অফ হিউমেনিটি এৱাৰ্ডটো দিবলৈ আমি সিদ্ধান্ত লৈছিলোঁ তেতিয়া তেখেতৰ জীৱনীৰ বিষয়ে কিবা লিখনি আছে নেকি এইটো আমি বিচাৰিছিলোঁ কিন্তু আমি এক পেজ আধা পেজ এটা পেৰাগ্ৰাফো পোৱা নাছিলোঁ তো ইমান যে তেখেতে সমাজৰ কাৰণে অৰিহণা যোগালে ইমান সাহসী কাম কৰিলে যোনটো কোনেও কৰা নাছিল আগতে তেখেতে এজন মহিলা হৈ পেলাই এজন এজেড মহিলা হৈ পেলাই ইমান সাহসিকতাৰে তেখেতে যে কাম কৰিছিল তাৰ ওপৰত আমাৰ কোনো লিখনি নাছিল গতিকে আমি আমাৰ আজিৰ কোকৰাঝাৰ মিউনিচিপাল বৰ্ডৰ চেয়াৰপাৰ্চন প্ৰতিভা বাইদেউ আৰু মই দুইজনে মিলি পেলাই এটা মানে বায়োগ্ৰাফি তেখেতৰ ওপৰত লিখিছিলোঁ সৰু বায়োগ্ৰাফি আমি ভাবিছিলোঁ পিছত এইটো এক্সপাণ্ড কৰিম এতিয়া বহুত মানে দুখৰ কথা তেখেত আমাৰ লগত নাই গতিকে ফাৰ্ষ্ট টাইম ইনফৰ্মেশ্যন হয়তো আমি এইটো বায়োগ্ৰাফি এক্সপাণ্ড কৰিবলৈ তেখেতৰ পৰা নাপাম কিন্তু তেখেতৰ টীমৰ পৰা তেখেতৰ পৰিয়ালৰ পৰা আমি ইনফৰ্মেশ্যনটো লৈ পেলাই এইটো বায়োগ্ৰাফি আমি এক্সপাণ্ড কৰিবলৈ চেষ্টা কৰিম